আজি মুখ্যমন্ত্ৰী সংবাদমেলত তাৰমানে 10টা মেইন টপিকৰ ওপৰত কথা কৈছে তাৰমানে যিবিলাক ধৰক আমাৰ অসমবাসীৰ কাৰণে লাভৱান্বিত হোৱাৰ এটা পথ বুলি আমি ক'ব পাৰোঁ। চ' যোনবিলাক আমি ইম্পৰ্টেণ্ট ধৰক ষ্টুডেণ্টছবিলাকৰ কাৰণে বা এমপ্লয়বিলাকৰ কাৰণে বা সাধাৰণ মানুহৰ কাৰণে সেইবিলাক আমি ডিছকাছ কৰিম এইটো ভিডিঅ'ত। যিবিলাক তাৰমানে ধৰক কি কয় এই ইলেকশ্যন ৰিলেটেড পলিটিক্স ৰিলেটেড আছে সেইবিলাক আমি ডিছকাছ নকৰোঁ। 10টা পইণ্ট আছে তাৰে পৰা 5, 6টা 7টামান তাৰমানে আমাৰ লাগতিয়াল পইণ্ট আৰু সকলোৰে কাৰণে। চ' তাৰ আগতে প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগন্তুক যদি APSC আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আদিৰ নোটছবিলাক লাগে দেন ডেছক্ৰিপশ্যনত এটা লিংক আছে, এই লিংকটোত ক্লিক কৰি সেই এক্সামৰ নোটছবিলাক লৈ ল'ব পাৰে আৰু চেনেলটো সকলোৱে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো প্ৰথম পইণ্টটো হৈছে আগন্তুক 2 মাহৰ ভিতৰত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীসকলে পাব 10,000 and 12,500 টকা। তাৰমানে মেট্ৰিকৰবিলাকে পাব 10,000 টকা আৰু হাই ছেকেণ্ডেৰীবিলাকে পাব 12,500 টকা। চ' এইটো 15 আগষ্ট মানৰ পৰা লাগু হ'ব। আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত ছেপ্টেম্বৰ মাহৰ ভিতৰত ৰাজ্যত 10,000 যুৱকক প্ৰদান কৰা হ'ব 1 লাখকৈ টকা। খানাপাৰাত অনুষ্ঠানত এই প্ৰদান কৰা হ'ব এই ধনৰাশিটো। যিবিলাক ধৰক আমাৰ নিবনুৱা যুৱক আছে 30,000 প্ৰায়, তেওঁলোকক 1 লাখকৈ টকা দিব এটা যাতে কিবা এটা তেওঁলোকে নিজৰ ষ্টাৰ্টআপ এটা চুৰু কৰিব পাৰে সেইকাৰণে। এইটো এটা কথা যে লাচিত বৰফুকনৰ ওপৰত কি হ'ব, এখন চিনেমা এখন নিৰ্মাণ হ'ব য'ত ধৰক তাৰ বাজেট হ'ব প্ৰায় 10 কোটি টকা। এইবিলাক ভাল কথা আৰু আচ্ছা, এইটো পলিটিক্স ৰিলেটেড আমি আলোচনা নকৰোঁ, সেইটো চাওঁ আমি। আৰু আগন্তুক ধৰক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে যিবিলাক কাম কাজ আছে এইবিলাক তেওঁলোকে চলাই আছে। এইটো চাওক, অসমৰ 15 লাখ ব্যক্তিয়ে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটে অনুমোদন জনোৱাৰ কথা জনাই হিমন্ত বিশ্ব শৰ্মাই। তো 15 লাখ নতুন মানুহ তানে পৰিয়ালে লাভ কৰিব আৰু ৰেচন কাৰ্ড। যাৰ ধৰক নাছিল তেওঁলোকে এপ্লাই কৰিব পৰা কিবা এটা প্ৰভিজন দিব, তাৰপিছত আপোনালোকেও পাই যাব পাৰে। অৰুণোদয় আঁচনিৰ অধিক প্ৰসাৰৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব কিছু বিশেষ পদক্ষেপ। ইয়াৰ বাবে 2গৰাকী কেবিনেট মন্ত্ৰীক প্ৰদান কৰা হৈছে দায়িত্ব। চ' অৰুণোদয় আঁচনিৰ কাৰণে অলপ ধৰক তাত মডিফিকেশ্যন আনিব অৰুণোদয় আঁচনিত। কি আনিব সেইটো বাৰু এতিয়া মেনশ্যন কৰা নাই, আৰু তাৰ কাৰণে 2জন কেবিনেট মন্ত্ৰীক দায়িত্ব দিয়া হৈছে। এইটো বাৰু নিৰ্বাচন ৰিলেটেড আমি এইবিলাক আৰু আলোচনা নকৰোঁ। ধুবুৰীত 10 লাখ ভোটত কংগ্ৰেছ যোৱা হয় কথাটো। আচ্ছা বাৰু যি কি নহওক এইবিলাক আমি পলিটিক্স ৰিলেটেডবিলাক ডিছকাছ নকৰোঁ। তো এইখিনি আছিল, এই 10টা পইণ্টৰ আমি প্ৰায় 6টা 7টামান ডিছকাছ কৰিলোঁ। ইয়াৰ ওপৰত যদি কিবা কুৱেশ্যন থাকে কমেণ্ট বক্সত জনাই দিব পাৰে। আৰু ধৰক প্ৰথম যিবিলাক পইণ্ট আছে 3-4টামান সেইকেইটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট, সেইকেইটাৰ ওপৰত মই ডিটেইল ভিডিঅ' বনাম। সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে কথাবিলাক গম পায়। আৰু প্লিজ সকলোৱে যদি নোটছবিলাক লাগে APSC আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আদি দেন ডেছক্ৰিপশ্যনত এটা লিংক আছে, সেই লিংকটোত ক্লিক কৰি সেই এক্সামছৰ নোটছবিলাক লৈ ল'ব পাৰে। ধন্যবাদ।